ইফালে টিংখঙৰ বামুণবাৰীত প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৱৰ্জনাৰ বৃহৎ বৃহৎ দম দেখিবলৈ পোৱা গৈছে আৰু আৱৰ্জনাসমূহ গেলি পচি চৌদিশে বিয়পিছে দুৰ্গন্ধ। পুতিগন্ধময় পৰিৱেশে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও আনিছে ভাবুকি। আমি আপোনালোকক জাবৰৰ দম দেখুৱাইছোঁ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এইদৰে পেলোৱা হৈছে এইসমূহ জাবৰৰ দম। মৰাণ নাহৰকটীয়া সংযোগী পথছোৱাৰ এই দম দেখি এতিয়া আচম্বিত হৈ পৰিছে সাধাৰণ লোক। শীঘ্ৰে জাবৰ নিষ্কাশনৰ দাবী উত্থাপন কৰিছে সচেতন মহলে। তিনিআলি মাছমজিয়াত আচলতে ইমান জাবৰ জোঁথৰ আৰু অপৰিষ্কাৰ যি বামুণবাৰীখনৰ কাৰণে যি অপৰিষ্কাৰ কৰিছে, ইয়াৰ মূল দায়ী হৈছে বামুণবাৰী ব্যৱসায়ীসকল। বামুণবাৰী ব্যৱসায়ীসকলে ইমান জাবৰ জোঁথৰ ইয়াত পেলাই। আমি বামুণবাৰী ব্যৱসায়ীসকলক ধিক্কাৰ জনাইছোঁ, আজিৰ পৰা যাতে ইয়াত জাবৰ জোঁথৰ নেপেলায়। আচলতে বামুণবাৰীখন কোনো ডাম্পিং গ্ৰাউণ্ড নহয়তো। আৰু অসম চৰকাৰে যে কৈ থাকে যে স্বচ্ছ ভাৰত স্বচ্ছ অভিযান, আচলতে এয়াই নেকি স্বচ্ছ ভাৰত স্বচ্ছ অভিযান? আচলতে বামুণবাৰী তিনিআলিত এটা ডাষ্টবিনৰ অসম চৰকাৰে এটা ডাষ্টবিনৰ ব্যৱহাৰ নকৰাৰ বাবেই আচলতে এই বামুণবাৰী তিনিআলিখন আজি ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে। আমি 10 দিনৰ সময়সীমা বান্ধি দিছোঁ অসম চৰকাৰক। যদি অসম চৰকাৰে এইখিনি যদি ইয়াৰ পৰা চফা কৰি নিনিয়ে, আচলতে আজি আমি এনেকৈ কথা কৈছোঁ, 80 দিনৰ ভিতৰত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই বাধ্য হ'ম। ইফালে টিংখঙৰ বামুণবাৰীত প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৱৰ্জনাৰ বৃহৎ বৃহৎ দম দেখিবলৈ পোৱা গৈছে আৰু আৱৰ্জনাসমূহ গেলি পচি চৌদিশে বিয়পিছে দুৰ্গন্ধ। পুতিগন্ধময় পৰিৱেশে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও আনিছে ভাবুকি। আমি আপোনালোকক জাবৰৰ দম দেখুৱাইছোঁ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এইদৰে পেলোৱা হৈছে এইসমূহ জাবৰৰ দম। মৰাণ নাহৰকটীয়া সংযোগী পথছোৱাৰ এই দম দেখি এতিয়া আচম্বিত হৈ পৰিছে সাধাৰণ লোক। শীঘ্ৰে জাবৰ নিষ্কাশনৰ দাবী উত্থাপন কৰিছে সচেতন মহলে। তিনিআলি মাছমজিয়াত আচলতে ইমান জাবৰ জোঁথৰ আৰু অপৰিষ্কাৰ যি বামুণবাৰীখনৰ কাৰণে যি অপৰিষ্কাৰ কৰিছে, ইয়াৰ মূল দায়ী হৈছে বামুণবাৰী ব্যৱসায়ীসকল। বামুণবাৰী ব্যৱসায়ীসকলে ইমান জাবৰ জোঁথৰ ইয়াত পেলাই। আমি বামুণবাৰী ব্যৱসায়ীসকলক ধিক্কাৰ জনাইছোঁ, আজিৰ পৰা যাতে ইয়াত জাবৰ জোঁথৰ নেপেলায়। আচলতে বামুণবাৰীখন কোনো ডাম্পিং গ্ৰাউণ্ড নহয়তো। আৰু অসম চৰকাৰে যে কৈ থাকে যে স্বচ্ছ ভাৰত স্বচ্ছ অভিযান, আচলতে এয়াই নেকি স্বচ্ছ ভাৰত স্বচ্ছ অভিযান? আচলতে বামুণবাৰী তিনিআলিত এটা ডাষ্টবিনৰ অসম চৰকাৰে এটা ডাষ্টবিনৰ ব্যৱহাৰ নকৰাৰ বাবেই আচলতে এই বামুণবাৰী তিনিআলিখন আজি ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে। আমি 10 দিনৰ সময়সীমা বান্ধি দিছোঁ অসম চৰকাৰক। যদি অসম চৰকাৰে এইখিনি যদি ইয়াৰ পৰা চফা কৰি নিনিয়ে, আচলতে আজি আমি এনেকৈ কথা কৈছোঁ, 80 দিনৰ ভিতৰত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই বাধ্য হ'ম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।